Hello my dear friend, good morning. এই ভক্তিমূলক এফাকি গাব ওলাইছোঁ, আপোনালোকে মোৰ লগতে আহক, গাবলৈ আৰম্ভ কৰক। এই কলি ধৰ্মৰ নিৰ্ণয়, এই কলিকালত যে আমি ধৰাধামত যে আমাক পঠাইছে, যোনে যোন চনতে জন্ম নলওক, এতিয়া আমি কলি যুগত যিসকল অসমবাসী আৰু ভাৰতবাসী আছে, আমি কলিৰ যুগটোতেই প্ৰথম আমি জীৱিত হৈ আছোঁ সকলোৱে, সেইকাৰণে তাৰে দুৱাৰ খাব লৈছোঁ। সৈতাদিৰ লোকে কলিত জনম বাঞ্ছা কৰি নিৰন্তৰ হৰি গুণ গায় নিশ্চয় কলিত হৈবে নাৰায়ণ পৰ ঘোৰ কলি যুগে পাইলে সৰ্বধৰ্ম বৰ্জিত ভৈলে নিশ্চয় কৃষ্ণ নাম নাৰায়ণ পৰ ভৈলে কীৰ্তনৰ হুৱে নাহি সংশয়। ৰাম হৰি গুণ গাম হৰি গুণ নাম কীৰ্তনে কলিৰ কল্পমোক্ষ কৰি বিনাশ। ৰাম নায়াখে ঘোৰ সংসাৰ তৰিয়া পায়া শৰীৰ পাশ। আপোনালোকেতো সকলোৱে বুজিছে অসমীয়া অৰ্থটো, আৰু ভাঙিবলৈ লাগিছিল অৱশ্যে, বৰ এতিয়া ভঙা নাই, দুখ নধৰিব। সমস্ত শাস্ত্ৰৰ পৰম নিৰ্ণত হৰি গুণ নাম মাত্ৰ কলিৰ পৰম মলনি মনুষ্যৰ সি ধৰ্মৰ ভৈলে পাত্ৰ। কলিৰ লোকক পৰম কৃপালু কৃষ্ণে কৰিল অন্তদয়া মোৰ গুণ নাম গায় মহাসুখে তৰুক দুৰ্ঘোৰ মায়া। তেওঁৰ নাম লৈ এই কলিযুগত আমি দুৰ্ঘোৰ মায়াৰ পৰা আমি হাত সাৰি যাব। সকলোৱে চেষ্টা কৰক আৰু নিশ্চয় পাৰ হ'ব পাৰিব। ৰাম কলিৰ মনুষ্য ভৈলা ধৰ্মহীন পাপ সাগৰত মজি হেন পাপ সবে কৃষ্ণ গুণ গাৱে তৰয় কৃষ্ণক ভজি। কৃষ্ণ ৰাম কলিৰ লোকৰ যি ধৰ্ম মিলল কহিও অন্তয় নাপায় নিৰন্তৰ লোকে নাৰায়ণ পাৰে হুৱে হৰি গুণ গায়। ৰাম কোট কোটিৰ মাজত দুৰ্লভ জানা নাৰায়ণ পৰ কলি যুগে হেন নাৰায়ণ পৰ হৈবে লোক নিৰন্তৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।